নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ সহ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ৰাতি কুকুৰাবোৰক এন্ধাৰত ৰখাটো কিয় প্ৰয়োজন সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ৰাতিটো ফাৰ্মত লাইট জ্বলাই ৰাখে নেকি এইটো ভাবি যে ৰাতিটো ফাৰ্মত লাইট জ্বলি থাকিলে কুকুৰাবোৰে ভালকৈ দানা পানী খাব আৰু সিহঁতৰ ওজন সোনকালে বৃদ্ধি হ'ব যদি আপোনালোকে এইটো কাম কৰি আছে তেনেহলে কুকুৰাবোৰক আপোনালোকে লাহে লাহে বিষ দিয়া নিচিনা হৈছে কুকুৰাবোৰক লাহে লাহে আপোনালোকে মৃত্যুৰ মুখলৈ ঠেলি দিয়া নিচিনা হৈছে এই ভিডিঅ'টোত আপোনালোকক জনাম যে ৰাতি কুকুৰাবোৰক এন্ধাৰত ৰখাটো কিয় প্ৰয়োজন আৰু ৰাতিটো যদি ফাৰ্মত লাইট জ্বলাই ৰখা হয় তেনেহলে আপোনালোকৰ কিমান ডাঙৰ লোকচান হ'ব পাৰে সেই বিষয়ে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব চাওক বন্ধু বান্ধৱীসকল মানুহ হওক বা অন্যান্য জীৱ-জন্তুই হওক সকলোৰে শৰীৰত এটা ঘড়ী ফিট থাকে যাক বায়োলজিক্যাল ক্লক বুলি কোৱা হয় আৰু যেতিয়া ৰাতিটো ফাৰ্মত লাইট জ্বলি থাকে তেতিয়া কুকুৰাবোৰৰ মগজুটোৱে এইটো সংকেত পায় যে এতিয়াও দিনে হৈ আছে আৰু ইয়াৰ ফলত কুকুৰাৰ শৰীৰত এটা বহুত বেছি প্ৰয়োজনীয় হৰমন যাক মেলাটনিন বুলি কোৱা হয় এইটো প্ৰস্তুত হ'বলৈ বন্ধ হৈ যায় অৰ্থাৎ ইয়াৰ উৎপাদন কমি যায় এই মেলাটনিন হৈছে সেইটোৱে হৰমন যিয়ে কুকুৰাৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু কুকুৰাবোৰক আৰাম দিয়ে আৰু যেতিয়া এই হৰমনটো প্ৰস্তুত হ'বলৈ বন্ধ হৈ যায় বা ইয়াৰ উৎপাদন কমি যায় তেতিয়া কুকুৰাবোৰ ভিতৰৰ পৰা ফুপুলা হয় অৰ্থাৎ কুকুৰাবোৰ ভিতৰৰ পৰা দুৰ্বল হয় এতিয়া আপোনালোকক জনাম যে যদি আপোনালোকে 24 ঘণ্টাই ফাৰ্মত লাইট জ্বলাই ৰাখে তেনেহলে কি তিনিটা লোকচান হয় সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে 24 ঘণ্টাই ফাৰ্মত লাইট জ্বলাই ৰাখে তেনেহলে এক নম্বৰ লোকচানটো হয় কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় আৰু কুকুৰাবোৰৰ খং বেছিকৈ হয় টোপনি ভালকৈ পূৰ নোহোৱাৰ বাবে কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় আৰু কুকুৰাবোৰৰ খং বেছিকৈ হয় যাৰ বাবে কুকুৰাবোৰে খুটিয়া কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াক কেনিবেলিজম বুলিও কোৱা হয় কুকুৰাবোৰৰ যেতিয়া ষ্ট্ৰেছ বেছিকৈ হয় খং বেছিকৈ হয় তেতিয়া কুকুৰাবোৰে খুটিয়া কৰিবলৈ আৰম্ভ কৰে আৰু খুটিৰ ফলত সাধাৰণতে বহুখিনি কুকুৰা মৰিও যোৱা দেখিবলৈ পোৱা যায় আৰু যিখিনি কুকুৰা জীয়াই থাকে সেইখিনিকো বিক্ৰী কৰিবলৈ অসুবিধা হয় বেপাৰীয়ে দাম দিব নিবিচাৰে কুকুৰাবোৰ দেখিবলৈ ভাল নলগা হয় যাৰ বাবে বেপাৰীয়ে সেই কুকুৰাখিনি কম দামতে কিনিবলৈ বিচাৰে দ্বিতীয় লোকচানটো হ'ল ভালকৈ টোপনি নোযোৱাৰ ফলত একেৰাহে জাগি থকাৰ ফলত একেৰাহে দানা খাই থকাৰ ফলত কুকুৰাৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁত বেছিকৈ চাপ পৰে আৰু ইয়াৰ বাবে কি হয় ৰাতি বা ৰাতিপুৱা সময়ত সুস্থ দেখিবলৈ পোৱা কুকুৰাবোৰো হঠাৎ হাৰ্ট এটেকৰ বাবে মৰি যায় তৃতীয় লোকচানটো হ'ল কুকুৰাৰ কণীৰ উৎপাদন কমি যায় কুকুৰাৰ কণীৰ আকাৰ সৰু হৈ যায় লগতে কুকুৰাৰ কণীৰ বাহিৰৰ অংশটো পাতল হৈ যায় বা কুকুৰাৰ কণীৰ কোৱালিটি বেয়া হয় চাওক বন্ধু বান্ধৱীসকল কণী দিয়া কুকুৰাবোৰৰ কণীৰ প্ৰস্তুত প্ৰক্ৰিয়াটো বেছিভাগ ৰাতিৰ ভাগতে কুকুৰাবোৰে আৰাম কৰি থকা সময়তে হয় আৰু যদি কুকুৰাবোৰে ভালকৈ টোপনি নাযায় কুকুৰাবোৰে যদি ভালকৈ আৰাম কৰিবলৈ নাপায় তেতিয়া কুকুৰাৰ কণীৰ কোৱালিটি বেয়া হয় কুকুৰাৰ কণীৰ আকাৰ সৰু হৈ যায় কুকুৰাৰ কণীৰ উৎপাদন কমি যায় বা কুকুৰাৰ কণীৰ কোৱালিটি বেয়া হয় এতিয়া হয়তো আপোনালোকৰ মনত এইটো প্ৰশ্ন উদয় হ'ব পাৰে যে তেন্তে শুদ্ধ নিয়মটো কি হয় কুকুৰাবোৰক কিমান সময় এন্ধাৰত ৰাখিব লাগে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিলৈ ফাৰ্ম কৰে তেন্তে আপোনালোকে ফাৰ্মত লাইট জ্বলাই ৰাখিবই লাগিব পোৱালিবোৰক তাপ দিবৰ বাবে লগতে পোৱালিবোৰে যাতে দানা পানী ভালকৈ খাব পাৰে তাৰ বাবে ফাৰ্মত লাইট জ্বলাই ৰাখিবই লাগিব কিন্তু পোৱালিবোৰ যেতিয়া অলপ ডাঙৰ হৈ যায় অলপ ভালকৈ ডাঙৰ হৈ যায় তেতিয়া আপোনালোকে প্ৰায় 2 ঘণ্টামান ফাৰ্মত লাইট বন্ধ কৰি ৰাখিব আৰু যদি আপোনালোকৰ লগত ডাঙৰ কুকুৰা থাকে তেনেহলে প্ৰায় 4 পৰা 6 ঘণ্টালৈকে আপোনালোকে ফাৰ্মৰ লাইট বন্ধ কৰি ৰাখিব লাগিব এনে কৰিলে কুকুৰাৰ পাচনতন্ত্ৰ ভাল হয় যাৰ বাবে কুকুৰাবোৰে ভালকৈ দানা পানী খাব পাৰে আৰু কুকুৰাবোৰে যি খায় সেয়া সিহঁতৰ শৰীৰত লাগে আৰু ইয়াৰ বাবে কুকুৰাৰ ওজনো বৃদ্ধি হয় আৰু কুকুৰাৰ কণীৰ উৎপাদনো বৃদ্ধি হয় কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হয় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ